পাছত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তৃতা শুনিছো আৰু দুইজনে যি ধৰণে ক'ব বিচাৰিছে যে অসম এতিয়া চকচকাই গৈছে অসমত কোনো সমস্যাই নাই বেমাৰী হলেও সমস্যা নাই চাকৰি হলেও সমস্যা নাই বানপানী হলেও সমস্যা নাই ৰাস্তাৰো সমস্যা নাই এতিয়া একো সমস্যাই নাই তেতিয়াহলে আপোনাসকলে এতিয়া ঘৰত বহি থাকিব পাৰে এতিয়া কাৰণ এতিয়া সমস্যাই নাই আৰু ইমান অৱস্থা ভাল অৰ্থনৈতিক ভাল যে আজি সেয়েহে মুখ্যমন্ত্ৰীয়ে আজি স্পেচিয়েল এয়াৰক্ৰাফ্ট লৈয়ে দিল্লী যায় আমিতো 15 বছৰ কোনো যোৱা নাই হয় আপোনাসকলৰ ৰিসোৰ্স বাঢ়িছে সব বাঢ়িছে যদি ইমানেই ৰিসোৰ্স বাঢ়িছে স্কুলৰ শিক্ষকসকলক আজি নিযুক্তি দিয়া নাই কেলে কন্ট্ৰাক্ট সাৰ্ভিস যিবিলাক আছিল তেওঁলোকক দিয়া নাই কেলে আনকি আমাৰ আছে আপোনালোকে দিয়ক আপুনি কিয় কৈছে এজন মন্ত্ৰী হৈ এজন দায়িত্বশীল মন্ত্ৰীৰ বক্তব্যৰ মাজত আপুনি কিয় কৈছে এজন মন্ত্ৰী আপুনি ক'ব নালাগে Please sit down. Please sit down. Please sit down. All of you, sit down. Sit down. Sit down. No, ঠিক আছে বল বল আপনি কি করছে what behavior you are giving don't I am there I check মন্ত্রী হতে আপনি পাবলিকে ক্ষতি আপনি ইমান পাবলিকে মই চাইছো প্লিজ আমাক সেইকাৰণে বহুৱাইছে ঠিক আছে কওক আপুনি কওক আজি আমি ইয়াত কিয় বহিছো যে আমি এইখিনি কাম কৰিব নোৱাৰিলো আৰু আপোনালোকে এইটো দিছিলে আশ্বাস আৰু আপোনালোকে কৈছে নহয় আপোনালোকৰ লিডাৰে কথা ৰ'ব আপোনালোকৰ লিডাৰে কথা কৈ আছে আপোনালোকে ৰেষ্ট্ৰেইন কৰকচোন নিজকে আমাৰ বিজেপিৰ মানুহক আমি ৰেষ্ট্ৰেইন কৰিছো আমাৰ ৰেষ্ট্ৰেইন কৰক হৈ গ'ল এতিয়া আপোনাসকলে কৈছে যে আমাৰ টেক্স বাঢ়িছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এলোকেশ্যন বাঢ়িছে এইকাৰণেইতো হৈছে আমি কি কৈছিলো যে আমাক এলোকেশ্যন দিয়া নাছিল কম দিছিলে ইমান ভাল হৈ গ'ল যে দুটা কাগজৰ কলো এটা মৰি গ'ল দলঙৰ ইমান হ'ল যিখন দলং মাজুলীত গাডকাৰীয়ে কৰিছিলে সেই দলঙৰ দেখোন এতিয়া খুঁটা এটাও ফুটা নাই এইটো মই কৰা নাই আজি দলঙৰ কথা কৈছে মই এতিয়াও কৈছো মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত তেতিয়া আমাৰ দিনত যিমান দলং হৈছে আজি হৈছেনে যদি হৈছে বুলি কয় মোৰ আধা নালাগে 1/3 হলে মই ৰিজাইন দিম 1/3 যদি হয় মই ৰিজাইন দিম এইটোৱে কৈছো বাকীটো ডিপিআৰ হৈ থাকিব পাৰে এইটো হ'বই আৰু অহা বছৰৰ পিছত কি হ'ব ডিপিআৰ হৈ আছে সিখন হৈ আছে ব্ৰহ্মপুত্ৰৰ ওপৰত কোনখন দলং হ'ল কিন্তু আপোনাসকলে আহি এইটো কৈ গ'ল বগীবিল কৰি দিলো ধলা সত্যাগ কৰি দিলো এতিয়া নোৱাৰে কেলে এতিয়াতো 4-5 বছৰ হ'ল দিল্লীত তেন্তে ৰাইজ চক আজি ভাৰতবৰ্ষৰ ইকনমি কি হৈছে সুব্ৰমণিয়াম যিজন আছিল ইকনমিক এডভাইজাৰ তেওঁ ভাৰতবৰ্ষৰ ইকনমি কি কৈছে যে ইন্টেনসিভ কেয়াৰত আছে এইটো মোৰ বক্তৃতা নহয় যদি চাব বিচাৰে এই কাগজবিলাকতে আজি আছে যে ভাৰতৰ ইকনমিক এডভাইজাৰ আৰু যাৰ কাৰণে প্ৰধানমন্ত্ৰী এতিয়া আজি কিছুদিনৰ আগত এই ইণ্ডাষ্ট্ৰীসকলৰ লগত তেখেতে কিয় আলোচনা কৰিবলগীয়া আকৌ অসম ক'ৰ পৰা পাব মানে আমাৰ ইয়াত ক'ত ইমান ৰিসোৰ্স আছে আজি কৈছে যে 600 কোটি টকা আমাৰ চৰকাৰৰ ফালৰ পৰা দিছে এই ফ্লাডৰ ইৰিগেশ্যনৰ কাৰণে এই ইয়াতে আছে মহন্ত ভাল কথা 600 যদি দিছে
মহন্ত আটাইতকৈ সুখী হ'ব লাগিব। আজি এইবিলাক হিচাপ দিছে। ইয়াৰ বাদেও মই হেমন্ত বিশ্ব শৰ্মাই আজি ইয়াত যিটো ৰাজনীতি কৰিবলৈ বিচাৰিছে, হিন্দু মুছলমান অসমীয়া বঙালী, আমি সেইটো ৰাজনীতি কৰিব বিচৰা নাই। এফালে সনাতন ধৰ্মৰ কথা কৈছে আৰু আনফালে তেওঁলোকে বিভাজন কৰিবলৈ বিচাৰিছে। সেয়েহে মই এটা উদাহৰণ যদি কাগজত চাব বিচাৰে, ভাৰ্মা বুলি এজন আছে, তেওঁ JDU মেম্বাৰো, তেওঁ কি কৈছে যে আজি মহাত্মা গান্ধীৰ 150 বছৰীয়া যিটো আজি জন্মদিৱস পাতিছে, কিন্তু আজিৰ চৰকাৰে আজি সেই যিটো মহাত্মা গান্ধীৰ আদৰ্শ আছিল, সেই আদৰ্শৰ পৰা আঁতৰি গৈছে। যাৰ ফলত আজি বিজেপিটো এনে দল আছে যি মহাত্মা গান্ধীক হত্যা কৰিছিল, নাথুৰাম গডছেকো তেওঁলোকক আজি পেট্ৰিয়ট বুলি ক'ব বিচাৰিছিল, তেওঁলোকৰ MPA কৰিবলৈ বিচাৰিছিল। আৰু যদিও মোদী ডাঙৰীয়াই কৈছিল তেওঁক মই ক্ষমা নকৰিম, আজিওতো তেওঁক ক্ষমা কৰি আছে। আজি এই কথাবিলাক মোৰ নহয়। আজি হেমন্ত বিশ্বই কি কৰিব বিচাৰিছে? তেওঁ এফালে সনাতন ধৰ্মৰ কথা কয়, হিন্দুৱে হয়, হিন্দুসকলে তেওঁলোকৰ যিটো কয় সনাতন ধৰ্মত বিশ্বাস কৰে, সকলো ধৰ্মৰ প্ৰতি সমান আছে, কিন্তু হেমন্ত বিশ্ব বা বিজেপি সকলৰ নাই। এই হিন্দু ধৰ্মটো অকল বিজেপি সকলৰ মনোপলি নহয়। ময়ো হিন্দু। বিজেপিয়ে হিন্দুৱে কৰিছে ৰাজনীতি কৰিবলৈ, মই হিন্দু ৰাজনীতি কৰিবলৈ পোৱা নাই। মই নামঘৰলৈও যাওঁ, তাৰ পৰা গীৰ্জাঘৰলৈও যাওঁ, মছজিদলৈ যাওঁ, গুৰুদ্বাৰলৈও যাওঁ। বিজেপি নেতাবোৰ নাযায় কিয়? যাব পাৰে, ভাল কথা। যিসকলে গৈছে ভাল পাইছে, ইফতাৰ পাতিছে। আজিতো কি কয় হেৰিয়ে ইফতাৰ নাপাতেই দেখোন, হেৰিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে নাপাতেই। আপোনাৰ নেতা কথাই কৈ আছে, ফেচ টুপিটিকে পিন্ধিবলৈ টান পায়। আপোনালোকৰ নেতা কথা কৈছে, মোৰ কথা কোৱা নাই। আজি তেওঁ আসাম চুক্তিৰ কথা কয়, 71টো কাটাপটো কেনেকে নহব? তেওঁ আজি কি ইণ্টাৰপ্ৰিটেশ্যন দিবলৈ গৈছে? হয়, তেতিয়া কি কৈছিল যে 66 বিলাকৰ অহালৈকে অট'মেটিকেলি হ'ব, আৰু বাকী 71লৈকে যিখিনি আহিছে সেই পিৰিয়ড 24 মাৰ্চৰ আগত সেইখিনি হয় ৰেজিষ্টাৰ কৰাব লাগিব, তেখেতে যিটো কৈছে। আৰু কিন্তু দে উইল এনজয় অল দি ৰাইটছ এক্সেপ্ট ভোটিং ৰাইটছ। 71টো কাটা বেৰ নহয়তো কি? তাৰ মানে 71লৈকে যি আহিব, 71ৰ আগতে যদি যিসকলে প্ৰমাণ কৰিব যাৰ নাম 71ৰ ভোটাৰ লিষ্টত আছে, সেই বেচিছতেতো আমি NRC হ'বলৈ গৈছো। আজি ক'ৰ পৰা ডিপ্ৰেছাৰ যিটো কৈছে আমি ডেভিয়েট কৰিছো। আজি আমি সেইটোৱে ক'বলৈ বিচাৰিছো যে সেই বেচিছতে আমি 71 লৈছিলো। আৰু তেতিয়া তেওঁতো আছিল, তেওঁ নিজেও কৈছে যে ময়ো একেলগে গৈছিলো। তেতিয়াতো হেমন্ত বিশ্ব শৰ্মা এতিয়া আজিয়েই কৈছো যে ময়ো আছুৰ লগত আলোচনা কৰি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছো। তেতিয়াতো তেখেতো আছিল। এই 71ৰ কথা যিটো আজি কৈ আছে যে আজি আৰু ভোটাৰ লিষ্টখন হয়, মই 2014 চনৰ কথাটো কি কৈছিলো? তেওঁলোকে সেইটো আকৌ মিছ ইণ্টাৰপ্ৰেট কৰি থাকে। মই কৈছিলো যিবিলাকৰ নাম 2014 চনৰ ভোটাৰ লিষ্টত আছে সেইবিলাকৰ নাম অট'মেটিকেলি NRCত আহিব লাগে। আজি মই কওঁ 2019, তেতিয়া 2014 চনত কৈছিলো, আৰু সেইখন মই এফিডেভিটো দিছিলো সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টে সেইখনে না ৰিজেক্টো কৰিছে না একচেপ্টো কৰিছে, পেণ্ডিং কৰি থৈ দিছে। আৰু আজিও কৈছে 2019 চনৰ যি ভোটাৰ লিষ্ট, কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক নহলে ভোটাৰ কেনেকে হ'ব? আৰু ইয়াত বঙালী হিন্দুৰ কথা ক'ত কৈছে? আজি বঙালী হিন্দু আটাইতকৈ বেছি চাফা হৈছে আপোনালোকৰ দিনত। আজি এই যে 19,000 আছে, 19 লাখ, তাৰ 11-12 লাখটো বঙালী হিন্দু। এই বঙালী হিন্দুসকলক বাদ কোনে দিলে? আজি কোনে বাদ দিলে? আমাৰ দিনত তেওঁলোক ভাৰতীয় নাগৰিক আছিল, আমাৰ দিনত ভোট দিছিল, এতিয়া তেওঁলোকক ৰিফিউজি বনাই পেলাল। আমি বঙালী কেনেকে বিৰোধী হ'ব? এইবোৰ বঙালী হিন্দু আকৌ।
আমাৰ ইয়াত বঙালী হিন্দু, বঙালী মুছলমান, বঙালী এইটো নাই, কাটাৰ ডেট। লাখ টাক নাই, কৈছে 5 লাখহে। 5 লাখ নহয়, আমি এজনৰ বিৰুদ্ধে। আমি এজনৰ বিৰুদ্ধে। এটা বেচিক অফ প্ৰিন্সিপল, নট কুৱেশ্যন অফ পাছ। হয় বেচিক, কাৰণ ৰিলিজিয়াছ পাৰ্চিকিউটেড ক'ত হৈছে? মোৰ দিনতেতো এখনো দৰখাস্ত নাই। ৰিলিজিয়াছ পাৰ্চিকিউটেড দৰখাস্ত ক'ত আছে? এতিয়া কেইখন আছে দিয়ক। তেওঁলোকে কৈছে যে দোজ হু আৰ ৰিলিজিয়াছলি পাৰ্চিকিউটেড, এতিয়া কেইখন আছে সেইটো দিয়ক। যদি নাহেই আহিব ক'ত? 5 লাখ ক'ৰ পৰা আহিলে? আমাক সেইটো লাগে। আমি 5 লাখ, 1 লাখ, 2 লাখৰ কথা প্ৰশ্ন নাহে। প্ৰশ্ন আহিছে যে অন বেচিছ অফ এ প্ৰিন্সিপল। আৰু আমি এইটোও কৈছো যে পৃথিৱীত ক'তো চিটিজেনশ্বিপ ৰিলিজিয়াছ বেচিছত নহয়, চাৰ্টেন হেৰিত হয়। আজি যি তেখেতে কৈ আছে যে আজি এইটো হিন্দু বঙালী আহিলে আমাৰ আপত্তি, আমি হিন্দু অহাৰ 71ৰ পিছত মুছলমানেই হওক, হিন্দুৱেই হওক, খ্ৰীষ্টিয়ানেই হওক, বুদ্ধিষ্টেই হওক, আমি তাৰ বিৰুদ্ধে। ঠিক তেখেতসকলে কৈ আছে শ্ৰীলংকাৰ হিন্দুবিলাকক কেলে বাদ দিলে? শ্ৰীলংকাৰ মুছলমানবিলাক তাতো মাইনৰিটেড। আজি মায়ানমাৰত বাদ দিলে কেলে? আজি ভূটানত কেলে বাদ দিছে কিয়? ভূটানত হিন্দুও হ'ব পাৰে, খ্ৰীষ্টিয়ানো হ'ব পাৰে। তো আজি কিছুক বাদ দিছে, কিছুক নাই দিয়া। তো আজি আমি সেয়েহে কৈছো, আমি 5 জন আহে, 10 জন আহে, 5 লাখ, আমি 5 লাখ নালাগে, এজনক আমি কিয় দিম? য'ত আমাৰ মাটি দিবলৈ নাই। আজি মাজুলীতে কিমান মানুহ গৰাখহনীয়া আছে, আজি অসমৰ চাৰিওফালে কিমান গৰাখহনীয়া আছে, চাকৰি দিবলৈ নাই। আকৌ 5 লাখ মানুহৰ বোজাটো আমি কেনেকৈ ল'ম? আৰু আগে আমি লৈ থৈছো। আৰু অসম চুক্তিৰ আজি যি কৈ আছে তেখেতে, সেই চুক্তিৰ ৰূপায়ণ আমিতো বেলেগ বেলেগ কৰিব আছে। এইটো নহয় যে ৰূপায়ণটো কৰা হোৱা নাই। আজি কি কয়, এই IITয়ে হওক, চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে হওক, গেছ কেকাৰেই হওক, বিভিন্ন আজি নুমলীগড় ৰিফাইনেৰীৰ কথা কৈছে। এই নুমলীগড় ৰিফাইনেৰী আছামে কৰ, এইটোও নহয় যে ইয়াৰ 9 মিলিয়ন বঢ়াবৰ সেই প্ৰস্তাৱ আমাৰ দিনৰ। এইটো নহয় যে আজি আগৰ পৰা আছিল। হয়, তেখেতে এতিয়া গণটো ইমপ্লিমেণ্ট কৰিবলৈ গৈছে, এইটো হয়। আজি খেলো ইণ্ডিয়া হৈছে, দেখিছে হেৰি, এই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ কোনে কৰিলে? আৰু মই বিচাৰো যে এই চৰকাৰে এই খেলো ইণ্ডিয়াৰ নামত তেওঁলোকে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কৰক। আমি যেনেকৈ নেশ্যনেল গেমছত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছিলো, আজিও তেখেতে কৰক। কিন্তু আজিতো কৰা দেখা নাই। আজি কি কয়, ক্ৰিকেট খেল হৈছে, ভাল পাইছো যে আজি ক্ৰিকেট খেলখন আজি পাতিব নোৱাৰাৰ কাৰণে দায়ী কোন? আমি আৰু ষ্টেডিয়াম বিচাৰিছো আমাৰ যাতে ল'ৰা ছোৱালীয়ে খেলা ধূলাত সকলো ফালৰ পৰা। আৰু এইটোও ঠিক, আমি যেতিয়া নাছিলো ক্ষমতাত তেতিয়া কি আছিল অৱস্থা। এতিয়া হেমন্ত বিশ্ব শৰ্মাই ক'বলৈ বিচাৰিছে যে গুপ্ত হত্যা কোনে বন্ধ কৰিলে, আৰু গুপ্ত হত্যানো কোনে দিছিল? সেই বিজেপি চৰকাৰেই দিছিল। হেমন্ত বিশ্ব শৰ্মাই এতিয়া তেওঁ গুপ্ত হত্যা যে হৈছিল, আমি যে তাক বন্ধ কৰিলো, বহু যে আমি ভাল কাম কৰিলো, হয় এইটোও ঠিক। আজি ঠিক যে সিদ্ধান্ত মোৰ আছিল, হেমন্তৰ সিদ্ধান্ত নাই। হয়, কেতিয়াবা আমি লৈছিলো। এইটো নহয় যে আমি সকলোবিলাক তেওঁৰ মতে কৰিছিলে, এইটো নহয়। কিন্তু এইটোও ঠিক যে আমাৰ দিনত তেওঁ হয় ছেকুলাৰ আছিল, এতিয়া কিন্তু তেওঁ মানে RSSতকৈ খুব বাঢ়িয়ে গৈছে। তেওঁ কোন সময়ত হিন্দু হয়, কোন সময়ত মুছলমান হয়, তেওঁ নিজে জানে ক'ব নোৱাৰো, ভগৱানেও জানে মই তাৰো সন্দেহ হয়। মোদীৰ বিৰুদ্ধে যিজনে এনেকে কথা কয়, আমি কেতিয়াও নকওঁ যে মোদীৰ পাইপত মুছলমানৰ তেল যায়, চৰ দিব। এতিয়া আকৌ কলগছিয়া দেখে চব মুছলমান, চব বিদেশী দেখে, চামগুৰি বিদেশী দেখে। এই যে কৰিছে যে কমিউনেল হেট্ৰেডটো, এইটো শংকৰদেৱৰ আদৰ্শ নহয়, আজান ফকীৰৰ আদৰ্শ নহয়, আমাৰ বেছিভাগৰে আদৰ্শ নহয়। কলগছিয়াৰ কথাই কওক,
চামগুৰিৰ কথাই কওক বিজেপিৰ বেছি সদস্য মই নাপাবো যে এইটো সময়ত কৈছে বহুতে যে আমিও যাওঁ গীৰ্জাঘৰলৈ আমিও যাওঁ কি মছজিদলৈ ইফতাৰ খাওঁ ভাল কথা আৰু সেইখনেই অসম আৰু সেয়েহে আমি কাৰ বিৰোধিতা কৰিছো এই কাৰণে আমি কাৰ বিৰোধিতা কৰিছো কংগ্ৰেছে আগতেও কৰিছে অকল এইটোৱেই নহয় ই আমাৰ সংবিধান আজি যিটো সেকশন 14 যিটো কয় ইকুৱেলিটি বিফৰ ল আৰু 15 যিটো কয় যে দেয়াৰ শ্বেল নট বি এনি ডিছক্ৰিমিনেশ্যন অন দি গ্ৰাউণ্ড অফ ৰিলিজন কাষ্ট এণ্ড ক্ৰিড যিটো কয় তাৰপিছত আমাৰ যিটো প্ৰিএম্বুল আছে সেকুলাৰিজম সেই প্ৰিএম্বুলটো এওঁলোকে ভাইলেট কৰিছে হয় কেন্দ্ৰই আসাম একৰ্ডৰ কথা নক'ব পাৰে আসামত আমি কওঁ কাৰণ এইটো ভাইলেট কৰিব আসাম একৰ্ড ইন এডিশ্যন টু দেট ইট ইজ ভাইলেটছ দি আসাম একৰ্ড আমি সেইটোহে কৈ আছো যে আজি আমি ইয়াত হিন্দু মুছলমান বঙালী হিন্দু ভাগ ভাগ কৰিবলৈ বিচৰা নাই আমি অসমত ছ'চিয়েল হাৰমনি বুলি যিটো কয় সামাজিক যিটো আমাৰ বন্ধুত্বই কওক ভাতৃত্বই কওক তাৰ পৰাই অসম উন্নত হ'ব আজি অসমত কি হৈছে চাৰিফালে আন্দোলন আকৌ কৈছে কংগ্ৰেছে প্ৰৰোচনা কৰিছে অভিখণ্ডিত কৰিছে আমাৰ প্ৰৰোচনা তেওঁলোকে যাব নেকি আজি যিসকলে আন্দোলনকাৰী কৰিছে হীৰেণ গোহাঁয়ে কওক অজিত ভূঞায়ে কওক প্ৰদীপ ফুকনে কওক এই শিল্পীসকলক আমাৰ কি কয় জুবিন গাৰ্গেই কওক আজি বৰ্ষা ৰাণীয়েই হওক এই যে গোটেইবিলাক প্ৰফেচৰবিলাক কৰ্মচাৰীবিলাক শিক্ষকসকল তেওঁলোকে কি বুজি নাপায় নেকি এডভকেটেই কওক ডক্টৰেই হওক আজি কোন মানুহ যোৱা নাই আৰু এইটো নহয় যে অকল মুছলমান মানুহে ইয়াৰ লিড লৈছে কিন্তু ভাৰতবৰ্ষত হিন্দুসকলে আজি ইয়াৰ লিড লৈছে যদিও ইয়াত মুছলমানসকলক এটা আনচাৰ্টেনিটি বা সেকেন্ড গ্ৰেড সিটিজেন কৰিবলৈ বিচাৰিছে কিন্তু আজি ভাল কথা যেহেতু আমাৰ হিন্দুবিলাক সনাতন ধৰ্মত বিশ্বাস কৰে সৰ্বধৰ্মত বিশ্বাস কৰে সেয়ে আমি মহাত্মা গান্ধী আদৰ্শৰ বা জৱাহৰলাল নেহৰুৰ বা আমাৰ যিটো আম্বেদকাৰৰ যিখন সপোন ভাৰতবৰ্ষ আমি সেয়েহে কৰিবলৈ বিচাৰিছো হয় আজি বিজেপি দলৰ মুখ্যমন্ত্ৰী এনে দুৰৱস্থা হৈছে তেখেতে কৈছে যে মোক একাগৰীয়া নকৰিব এনে ধৰণৰ যদি অৱস্থা হয় তাৰ মানে আত্মবিশ্বাসটো হেৰাই গৈছে আৰু ক'ৰবাত মুখ্যমন্ত্ৰী দেখিছেনে যেজন সাংবাদিকে মুখতে কৈ দিয়ে যে আপুনি বহুতীয়া চৰকাৰ নহ'ব আমাকতো কোনোদিন কোৱা নাছিল মই কোৱা নাই প্ৰদীপ বৰুৱা প্ৰান্তিকৰ সভাপতি সম্পাদক তেখেতে যদি ক'বলৈ হয় ক'ব পাৰে যে আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টক কনভিন্স কৰক মই ডাউট কৰোঁ যে অসম চৰকাৰ এই কাৰ তেওঁলোকে বা বেছিভাগ যিবিলাক সদস্য কিমান তেওঁ অন্তৰে সমৰ্থন কৰে বিজেপিৰ সদস্যসকলৰ তাতো মোৰ সন্দেহ আছে কিন্তু তেখেতসকলৰ উপায় নাই বেচাৰা মই যদি কৰিছে ভাল কথা কৰক স্পষ্ট হোৱাটো ভাল বুলি মই কওঁ মইতো কওঁ স্পষ্টবাদী আজি যেনেকৈ হেমন্তই কৈছে ৰাজনীতি যুদ্ধ হ'ব মই যুদ্ধ কৰিম 85 চন ধৰি যুদ্ধ কৰিম আৰু যুদ্ধত আমি হৰুৱাবও কৰিব লাগিব আৰু আমিও ডিটাৰমাইন যে আমি হৰুৱাম আমি ডিটাৰমাইন কাৰণ আজি ৰাইজ গোটেই আসাম জ্বলিছে আজি তাতকৈ দুৰ্ভাগ্য বিষয় যি আছু তেওঁলোকৰ লগত আছিল সেই আছুৱেই চৰকাৰী হত্যাকাৰী বুলি কৈছে আজি সমুজল ভট্টাচাৰ্যই কৈছে যে হত্যাকাৰী আমাৰ লগতো নহয় তেওঁলোক আমাৰতো সদায় বিৰোধিতাই কৰি থাকে এতিয়াও বিৰোধিতা কৰি থাকে কৰক কোনোবা বিৰোধিতা কৰিবই আৰু আমিও কৰিব লাগিব অকল অসমতে নহয় ভাৰতবৰ্ষত এনে ধৰণৰ ছাত্ৰ বিদ্ৰোহ আমি দেখা নাই আমিওতো ইমান দিন ৰাজনীতিত আছো আগে হৈছিল অসমত হয় পাটোৱাৰীহঁতো আছিল মহন্তহঁতো আছিল আসামত তেতিয়া এক্সেপশ্যন আছিল আজিতো গোটেই ইণ্ডিয়াত হ'ল